মদ খোৱা একাংশই ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক টকা পইচা হস্তগত কৰিবৰ বাবে ষড়যন্ত্ৰমূলকভাৱে জুবিনক খুৱাইছিল মদ এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই ভাবো যে আমাৰ নৱ প্ৰজন্মই এনেকৈ ভাল কামেৰে মদৰ পানী ঢালি অমুক ঢালি এনেকে নহয় ভাল কামেৰে জুবিনক জীয়াই ৰাখিব নাহৰ ফুলেৰে বননি কৰিব ৰক্তদান কৰিব জুবিনে দুখীয়া মানুহৰ হৈ কাম কৰিছিল প্ৰত্যেক বছৰ পাৰাজনে এজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ দায়িত্ব ল'ব জুবিনে ৰোগীসকলৰ কাৰণে কাম কৰিছিল প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন কেন্সাৰ পেচেণ্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম মই ভাবো যে জুবিনক আমি বহুত ভাল কামেৰে জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰো যেটো আৰম্ভ হৈছিল সেইটো বন্ধ হ'ব লাগে আৰু যেটো আমি আসলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে মই ভাবো যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে জুবিনে ভাল পোৱা কামেৰে আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিল জুবিনক মদ খুওৱা হৈছিল আপোনালোকে চাৰ্জশিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিল যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমান বাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা নাই জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল লৰাজনক ব্যৱহাৰ কৰিব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত কিংবদন্তি ক্ৰিকেটাৰ অনিল কুম্বলে দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত ক্ৰিকেটাৰগৰাকী মঙলবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰৰ বনাঞ্চল দৰ্শন কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত এশিঙীয়া গড় হলৌ বান্দৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আদি দৰ্শন কৰি অভিভূত হৈ পৰিল অনিল কুম্বলে কাজিৰঙাৰ সংৰক্ষণ মডেলক যথেষ্ট প্ৰশংসা কৰিছে তেওঁ গুৱাহাটীত পুন প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচক লৈও প্ৰতিক্ৰিয়া দিছে কুম্বলে বৰ্ষাপাৰাত ভাৰতে চন্দ্ৰক ঘূৰাই পাব বুলি তেওঁ আশাবাদী সকলোকে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান কৰিলে অনিল কুম্বলে नहीं बहुत अच्छा लगा पहली बार आ रहा हूँ काजीरंगा तो बहुत प्यारा है और काफी सारे देखने को मिला बुलॉग गिबन देखने को मिला राइनो बाकी सारे पंछियों को भी देखने को मिला बहुत अच्छा लग रहा है यहाँ का संरक्षण व्यवस्था कैसा है अच्छा है बहुत बढ़िया है औरत लोग फोर्स है यहाँ पे बहुत अच्छा लगता है उनको देख के और बहुत बढ़िया इंतजाम किए हैं तो फिर और एक दिन है तो फिर देखते हैं और क्या मिलता है तो क्या मैसेज देना चाहेंगे आप यहाँ काजीरंगा से नहीं बहुत बढ़िया जगह है सब आपको आके देखना है कंजर्वेशन एफर्ट बहुत बढ़िया है और आप लोग का भी साथ देना ज़रूरी है कंजर्वेशन के लिए और यहाँ पे आके देखिए नज़ारा देखिए भारत का खूबसूरती हर जगह है और यहाँ का वन्यजीवी का पूरा आप आनंद लीजिए मैं बहुत साल के बाद गुवाहाटी आया था तो पिछले जब आया था तो खेलने के लिए आया था बहुत साल पहले तो अभी स्टेडियम नहीं देखा है तो मैं जानना चाहता हूँ कैसा है और वही देखने के लिए उत्सुक हूँ उमा शक्ति सर यहाँ का ही है सामने के बहुत बढ़िया है तो मेरा अभिनंदन और उनके लिए बेस्ट विशेस रियान पराग के बारे में क्या बोलेंगे वो भी अच्छा प्लेयर है वो खेला है एक आध मैच तो खेला है भारत के लिए तो अभी वो IPL के लिए भी देखने को मिलेगा और डोमेस्टिक क्रिकेट में भी अच्छा कर रहा है ऐसे ही करते रहिए टैलेंट है तो ज़रूर मौका मिलेगा भारत के लिए 2008 চনতে নিৰ্মাণ কৰা হৈছিল শিৱসাগৰৰ চৰকাৰী নাৰ্ছিং প্ৰশিক্ষণ প্ৰতিষ্ঠান স্কুল অফ নাৰ্ছিঙৰ 3মহলীয়া হোষ্টেল আৰু প্ৰেক্ষাগৃহ NHM আবণ্টন দিয়া 2 কোটি টকাৰে নিৰ্মাণ কৰা হৈছিল হোষ্টেল আৰু প্ৰেক্ষাগৃহটো নিৰ্মাণৰ 17টা বছৰ পাৰ হ'ল কিন্তু আজি পৰ্যন্ত মুকলিয়েই নহল আৰু এতিয়া হাবি জংঘলেৰে আৱৰি ধৰিছে এই অট্টালিকাটোৰ দৃশ্য দেখিয়ে হয়তো অনুমান কৰিছে ব্যৱহাৰৰ পূৰ্বে জহি হৈ যাবলৈ ধৰিছে যদিও কাণ খাৰ নাই লোক নিৰ্মাণ বিভাগৰ হোষ্টেলৰ অভাৱত প্ৰতিষ্ঠানখনৰ শতাধিক প্ৰশিক্ষণৰত নাৰ্ছ তেওঁলোকে ভাড়া ঘৰতেই থাকিবলগীয়া হয়
উপস্থিত আছো শিৱসাগৰৰ ANM আৰু GNM নাৰ্ছিং প্ৰশিক্ষণ প্ৰতিষ্ঠান স্কুল অফ নাৰ্ছিঙৰ চৌহদত আৰু ইয়াতে 2008 চনত NRSM ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান মিছনৰ অধীনত 2008 চনত ইয়াতে এটা হোষ্টেল এই যি প্ৰশিক্ষাৰ্থীসকলক নাৰ্ছিং প্ৰশিক্ষাৰ্থীসকলক থাকিবলৈ এটা হোষ্টেল নিৰ্মাণ কৰিছিলে 3 মহলীয়া প্ৰায় 2 কোটি টকা আমন্ত্ৰণ দিয়া হৈছিলে আৰু লোক নিৰ্মাণ বিভাগৰ সেই দায়িত্ব বহন কৰিছিলে তেওঁলোকে এই বিল্ডিংটো নিৰ্মাণ কৰাৰ আৰু এগৰাকী ঠিকাদাৰক নিবিদা দিছিলে তেওঁৰ নাম হৈছে অনুপম শৰ্মা কিন্তু সেই গুৱাহাটী ঠিকাদাৰগৰাকী আৰু লোক নিৰ্মাণ বিভাগে মাজত সংঘাত হ'ল কোনো কাৰণত আৰু যাৰ ফলত এই 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই যিটো বৃহৎ বিল্ডিং দেখিছে এইটো বৰ্তমান আজি পৰ্যন্ত মুকলি নহল মই এই বিষয়ে সবিশেষ জানিব বিচাৰিম ইয়াৰ যিগৰাকী বিষয়ববীয়া আছে বাইদেউ এখন নাৰ্ছিং হোম যিখন প্ৰতিষ্ঠান ইয়াত কিমান গৰাকী প্ৰশিক্ষাৰ্থী আছে আমাৰ নতুন যেটো আহিব লগা বেচ আছে এটো লগাই আমি 150 জন প্ৰশিক্ষাৰ্থী এতিয়া আপোনালোক থকা বোৱা ব্যৱস্থা পুৰণা এটা ANM হোষ্টেল আছে তাতে আমাৰ 40 গৰাকী GNM ৰ যিখিনি তৃতীয় বৰ্ষ পাব তেওঁলোকে আছে এটা কি সমস্যা হৈছে আমাৰ দুটাকে বেচ এতিয়া বাহিৰত থাকিব লগা হ'ব যেহেতু হোষ্টেল নাই যি আমাৰ এটা হল এটো ৰেসিডেন্সিয়েল কোৰ্স তেওঁলোকে থাকি ল'ব লাগে কিন্তু ইয়াত আমি ব্যৱস্থাটো কৰি দিব পৰা নাই এই কাহিনীটো কি এটো বন্ধ হৈ থকা মই জনাত তেওঁলোকে 2008 চনতে আৰম্ভ কৰিছিলে আৰু 12 চন মানত প্ৰায় 90% কাম হোৱাৰ পিছত তেওঁলোকে কিবা এটা ফাণ্ডৰ কিবা এটা খেলিমেলিৰ কাৰণে তেওঁলোকে বন্ধ কৰি দিলে তাৰ পৰা আমি বহুত মানে আমাৰ আগৰ প্ৰিন্সিপালেও তেওঁ বহুতখিনি কাগজ পত্ৰ যোগাযোগ কৰিলে উদ্ধতন কৰ্তৃপক্ষৰ লগত আৰু ময়ো যেতিয়া 21 চনত ইয়াত জয়েন কৰিছো তাৰ পিছৰ মই যোগাযোগ কৰি আছো কিন্তু এতিয়ালৈকে আমি এতিয়া সফল পোৱা নাই তোমালোক ইয়াত বহিমান কি সমস্যাত পৰিছে এতিয়া আমি যেতিয়া এইটো হোষ্টেলত থাকি আছো নতুন মানে পুৰণা হোষ্টেলটোত বহুত মানে ৰুমছবোৰ বহুত সৰু সৰু হয় কনজেষ্টেড হয় পঢ়া মেলাত বহুত অসুবিধা হয় তেনেকে মোৰ বুলি নহয় সবৰে আমাৰ হৈ আছে আমি 40 গৰাকীয়ে তেনেকুৱা টাইপৰ মানে প্ৰবলেমছ ফেচ কৰি আহি আছো তুমি ক'ত থাকা মই এতিয়া হোষ্টেলত সিট নোপোৱাৰ কাৰণে বাহিৰত থাকিবলগীয়া হৈছে পিজিত কিমান দূৰ হয় ইয়াত আধা ঘণ্টামান অহা যোৱা কৰিব লাগে খোজকাঢ়ি মেলি ইয়াত ওচৰত মানে পিজি নাই কাৰণে আৰু টাইম নিজৰ মেনেজ কৰিবলৈ কাৰণেও দিগদাৰ হয় যাৰ কাৰণে মই ওচৰতে পিজি নাই কাৰণে জয়সাগৰ তিনিআলি বহুত দূৰ হয় সেইটো কাৰণে সেইডোখৰ পৰা অহা যোৱা কৰিবলগীয়া হয় আৰু অহা যোৱা কৰাৰ ৰাস্তাও বহুত ভাল নহয় যাৰ কাৰণে বহুত দিগদাৰ হয় এতিয়া এইকেইটা নিৰ্মাণ কৰি দিয়া হ'লেতো সুবিধা হ'লহেঁতেন হয় কি কম হয় নিশ্চয়কৈ আমাৰ এটা অৰ্ধনিৰ্মিত অডিটৰিয়ামো আছে যেহেতু আমাৰ ষ্টুডেণ্ট এতিয়া মেমে কৈছে যে 150 হ'বলৈ গৈ আছে এতিয়ালৈকে আমি 100 ষ্টুডেণ্ট আছো আৰু আমাৰ যেহেতু বিভিন্ন ধৰণৰ ফাংচনছ ইয়াত পাতিবলগীয়া হয় তাৰ বাবেও বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছো আমি যেহেতু গোটেইখিনি ষ্টুডেণ্ট আমি এটা লেবৰেটৰী প্ৰেক্টিকেল ৰুমতে আমি কৰিবলগীয়া হয় ফাংচনছখিনি সেইটো কাৰণে সেই অডিটৰিয়ামটো খুবেই প্ৰয়োজন হৈছে আমাৰ হয় আচলতে তেওঁলোকে যথেষ্ট সমস্যাত ভুগি আছে হোষ্টেলৰ অভাৱত তেওঁলোকে থাকে অভাৱৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে বহিৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু তিতাবৰৰ বৰহুলা 11 নম্বৰ ব্লকৰ সমুজ্জ্বল শইকীয়া ওৰফে মুনৰ মৃতদেহ উদ্ধাৰ কৰিছে বিহাৰৰ কাটিহাৰ জিলাৰ ৰেল জংচনত গোলাঘাট জিলাৰ মেৰাপানীৰ প্ৰবীণ গগৈ নামৰ এজন যুৱকৰ বিৰুদ্ধে সমুজ্জ্বল শইকীয়াৰ হত্যা কৰাৰ অভিযোগ সমুজ্জ্বল শইকীয়াৰ পৰিয়ালৰ আৰু মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ইতিমধ্যে স্বগৃহলৈ অনা হৈছে সমুজ্জ্বল শইকীয়াৰ পাৰ্থিৱ শৰীৰ বহিৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে যোৱা সমুজ্জ্বল ওৰফে মুন তেওঁৰ নিথৰদেহ ঘৰলৈ উভতি আহিলে তাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ আচলতে ন্যায় বিচাৰিছে তেওঁলোকে এজন যুৱক আৰু সেই যুৱকজনে নিথৰদেহ যেতিয়া ঘৰত উপস্থিত হৈছে সকলো এই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে গোটেই ঘটনাটো পৰিয়ালৰ লোকসকল আছে তেওঁলোকৰ পৰা কথা পাতিম আৰু তেওঁলোকৰ সবিশেষ জানিম আচলতে বিহাৰৰ কাঠিহাৰত এই ঘটনা সংঘটিত হৈছে আৰু কেনেদৰে তেওঁলোকৰ মৃত্যুক আঁকোৱালি ল'লে গোটেই ঘটনাটো আমি জানিম আচলতে ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত সেই যুৱকজনৰ পাৰ্থিৱ শৰীৰ ঘৰলৈ স্বগৃহলৈ অনা হ'ল মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য আচলতে এই দুখীয়া পৰিয়ালটোৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত দাবী জনাইছে কাৰণ এই পৰিয়ালটোৰ নিজৰ এক সন্তান হেৰুৱালে গোটেই ঘটনাটো তেওঁৰ ভাতৃ আছে ভাতৃৰ লগত প্ৰথমতে যাম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান ক'বচোন কি হৈছিলে আচলতে ঘটনাটো তেখেত ঘৰৰ পৰা ওলাই যোৱা আজি কমচে কম 3-4 বছৰে হ'ল
4 বছৰ আমাৰ লগত যোগসূত্ৰ আছিলে 4 বছৰ পিছত ঘৰলৈ আহিছিলে ঘৰলৈ আহি থাকোঁতে তেওঁৰ লগত এজন আছিলে প্ৰবীণ গগৈ বুলি কয় আদৰ্শ গাঁৱৰে বুলি জানো পুলি বাগানৰ প্ৰবীণ গগৈ লগত আছিলে তেখেত ঘৰ আহি পালেহি আমাৰ ভাইটি আহি ঘৰ নাপালে তেখেত মানে বিহাৰৰ কটিহাৰ ডিষ্ট্ৰিক্টৰ ওচৰত আপোনাৰ বাৰচুৰি বুলি কয় যিটো জংচন আমি গৈ পালোঁ তাত তাৰপৰা প্ৰথম অৱস্থাত আমি তাৰ মোবাইললৈ ফোন কৰোঁতে RPFে ফোন ৰিচিভ কৰিলে যে মুন শইকীয়া বুলি কয় আমি ঘৰত মতা নামটো মুন ওৰফে তাৰ নামটো সমুজ্জ্বল শইকীয়া তাৰ আমাৰ ID প্ৰুফ তাৰ বিচাৰিলে ID প্ৰুফ মই হোৱাটছআপ যোগে প্ৰেৰণ কৰিলোঁ তালৈ যে ফটোটো হয় মিলিছে তেতিয়া ক'লে আপোনালোকে কোনোবা আহক ডেড বডি চমজি লৈ জখিয়াব এতিয়া কথা হ'ল আমি পাই গ'লোঁ ডেড বডি অসম চৰকাৰৰ অধীনত আমি বহলা থানা ভাৰপ্ৰাপ্ত বিষয়া ছাৰৰ লগত ধুনীয়াকৈ কথা বতৰা পাতি ছাৰে চব সহযোগ কৰি দিলে আমাক গৈ পাই ডেড বডি শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত আমি আনি ডেড বডি ঘৰ পোৱালোহি কালি অন্তিম সৎকাৰ হৈ গ'ল তেখেতৰ ৰাইজৰ সহযোগত জুবিনবিহীন 60টা দিন অৰ্থাৎ 2 মাহ জুবিনবিহীন এই 60 দিন প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ 2 মাহ বিগত 60টা দিনত কি ঘটিল বিশেষকৈ তদন্তৰ ক্ষেত্ৰত জুবিনৰ মৃত্যুৰ পিছত কেনে পৰিৱেশ হ'ল অসমত ছিংগাপুৰৰ মৃত্যুৰ পৰা জুবিনবিহীন সেই প্ৰথমটো জন্মদিনলৈকে এবাৰ উভতি চাওক বিগত এই 60 দিনৰ পৰিক্ৰমা জুবিন গাৰ্গ নোহোৱা হোৱাৰ 2 মাহ সম্পূৰ্ণ 19 ছেপ্টেম্বৰ শুকুৰবাৰে ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল জুবিন গাৰ্গে দিনৰ প্ৰায় 2:30 বজাত অসমৰ সংবাদ মাধ্যমত বিয়পি পৰিছিল সেই দুঃসংবাদটো জুবিন নোহোৱাৰ খবৰটো ছিংগাপুৰীয়া অসমীয়াৰ সৈতে ইয়টত পাৰ্টি কৰিবলৈ গৈ ঘটে কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা ঘটনা ছিংগাপুৰৰ চিকিৎসকে মৃত ঘোষণা কৰিলে জুবিন গাৰ্গক জুবিন যোৱা ইয়টত আছিল মুঠ 18 জন লোক ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ 11 জন লোক আছিল 20 ছেপ্টেম্বৰ শনিবাৰে দিনৰ 11 বজাত ছিংগাপুৰত সম্পন্ন হয় জুবিনৰ মৰণোত্তৰ পৰীক্ষা সেইদিনাই বিয়লিলৈ এয়াৰ ইণ্ডিয়াৰ বিমান যোগে দিল্লীলৈ অনা হয় জুবিনৰ নশ্বৰ দেহ আৰু নিশা দিল্লীত অৱতৰণ জুবিন গাৰ্গক কঢ়িয়াই অনা বিমান জুবিনৰ নশ্বৰ দেহ চমজি ল'লে বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰীয়ে দিল্লী বিমান বন্দৰতে জনালে শ্ৰদ্ধাঞ্জলি 21 ছেপ্টেম্বৰত দেওবাৰে পুৱা 4:25 দিল্লীৰ পৰা গুৱাহাটী অভিমুখে উৰা মাৰে জুবিনৰ নশ্বৰ দেহ কঢ়িওৱা সেই বিমানখন চাৰ্টাৰ্ড বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমানত অনা হয় জুবিনক আৰু 6:35 বিমান বন্দৰত অৱতৰণ কৰে বিমানখনে 21 ছেপ্টেম্বৰ দেওবাৰে 6:35 মাতৃভূমিত আহি পায়হি হিয়াৰমথু জুবিনৰ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ মাজেৰে বৰঝাৰ বিমান বন্দৰৰ পৰা আৰম্ভ হয় জুবিনৰ গৃহ অভিমুখী যাত্ৰা পুষ্পসজ্জিত বাহনেৰে ঘৰলৈ অনা হয় তেওঁৰ নিথৰ শৰীৰ আৰু জুবিনৰ নশ্বৰ দেহৰ লগতে আহে পত্নী গৰিমা শইকীয়া অশ্ৰুসিক্ত নয়নেৰে সহস্ৰাধিক গুণমুগ্ধৰ ভিৰৰ মাজেৰে কাহিলীপাৰা ঘৰলৈ আগুৱাই আহে জুবিন প্ৰায় 6 ঘণ্টাৰ যাত্ৰাৰ পিছত কাহিলীপাৰাৰ চিনাৰ্জি ইম্পেৰিয়েলত আহি পায় জুবিনৰ পাৰ্থিৱ শৰীৰ কাহিলীপাৰা বাসগৃহত শেষ শ্ৰদ্ধা জনায় জুবিনৰ পিতৃ কপিল ঠাকুৰে চিনাৰ্জি ইম্পেৰিয়েলত অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে আত্মীয়ই আৰু তাৰ পিছতে নিয়া হয় সৰুসজাই ষ্টেডিয়ামলৈ 21 ছেপ্টেম্বৰৰ বিয়লিৰ পৰা 22 ছেপ্টেম্বৰত সম্পূৰ্ণ দিন সৰুসজাইতে ৰখা হয় জুবিনক আৰু জুবিনক এবাৰ চাবলৈ শেষবাৰৰ বাবে সৰুসজাইত লাখ লাখ লোকৰ ঘটে সমাগম 23 ছেপ্টেম্বৰ মঙলবাৰে মাজনিশা বন্ধ কৰি দিয়া হয় সৰুসজাই ষ্টেডিয়ামৰ মূল প্ৰৱেশদ্বাৰ পুৱা 3 বজাত সৰুসজাই ষ্টেডিয়ামৰ পৰা উলিয়াই নিয়া হয় জুবিনৰ পাৰ্থিৱ শৰীৰ আৰু GMCHত সম্পন্ন কৰা হয় দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা দেওবাৰে পৰীক্ষাৰ পিছত পুনৰ সৰুসজাইলৈ নিয়া হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ আৰু তাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ তাৰ পিছত সোণাপুৰৰ আজিৰ জুবিন ক্ষেত্ৰত তেওঁ পঞ্চভূতত বিলীন হৈ যায় আৰু ঠিক তেতিয়াৰ পৰা এফালে চলিছে তদন্ত এতিয়ালৈকে প্ৰায় শতাধিক লোকক সোধা পোছা কৰিছে জুবিনৰ এই গোটেই তেওঁৰ মৃত্যুৰ ঘটনাত এতিয়া 7জনকৈ কাৰাবাস খাটি আছে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে কৈছে যে তাৰ পূৰ্বে 90 দিনৰ পূৰ্বে চাৰ্জশ্বিট দাখিল হ'ব SITয়ে বহুজনক সোধা পোছা কৰিছে যিসকল বন্ধু বান্ধৱ বা বিভিন্ন ধৰণেৰে জড়িত আনকি বিহু কমিটিকো সোধা পোছা কৰি থকা হৈছে ছিংগাপুৰীয়া অসমীয়াক সোধা পোছা কৰা হৈছে আগবাঢ়িছে SITৰ তদন্ত
বিগত 60টা দিন অসমে পাৰ কৰিছে জুবিন গাৰ্গৰ অবিহনে তাৰ মাজতে তেওঁৰ জন্মদিন উদযাপন হ'ল প্ৰথমটো জুবিনবিহীন জন্মদিন হিয়া উজাৰি পুনৰবাৰ মৰম যাচিলে প্ৰিয় শিল্পীগৰাকীক অসমবাসীয়ে আৰু লগতে সেই প্ৰশ্নটো কিন্তু এতিয়াও উত্তৰ ওলোৱা নাই যে ৰহস্যৰ কেতিয়া উদ্ঘাটন হ'ব ইয়াৰ হৈতে